স্বাগতম জানাইছো আপোনাৰ কাৰণে খুবেই ভাল খবৰ কিয়নো যিসকলে চৰকাৰী লেটিনৰ কাৰণে আবেদন কৰিছিলে সেইসকলৰ একাউণ্টত ৯,০০০ টকা সোমাই গৈছে। প্ৰথম কিস্তিৰ ধন সোমাই গৈছে একাউণ্টত আৰু প্ৰথম কিস্তিত ৯,০০০ টকা একাউণ্টত দি দিছে। প্ৰতিটো শৌচাগাৰৰ কাৰণে চৰকাৰে ধন মুকলি কৰি দিছে আৰু হাজাৰ হাজাৰ একাউণ্টত টকা সোমাই দিছে। আৰু আপোনাৰ একাউণ্টত টকাটো সোমাইছেনে নাই নিশ্চয় কমেণ্ট কৰি আপোনালোকে জনাই দিব, কাৰণ বহুতৰে কিন্তু পেইণ্টিং বুলি দেখাই দিছিলে, পেইণ্টিং হোৱাৰ পিছত বহুতৰে এপ্ৰুভ হৈছিলে, এপ্ৰুভ হৈ গৈছে যদি তেতিয়াহ'লে আপোনালোকৰ একাউণ্টতো টকা সোমাই গৈছে। আপোনালোকে একাউণ্ট চেক কৰক, নিশ্চয় ৯,০০০ টকা প্ৰথম ইনষ্টলমেণ্টৰ টকাটো সোমাই গৈছে। আৰু লগতে কৃষকৰ কাৰণে খুবেই ভাল খবৰ কিয়নো কৃষকৰ একাউণ্টতো টকা সোমাই গৈছে। আপোনাৰ একাউণ্টত টকা যদি সোমোৱা নাই তেতিয়াহ'লে কি কৰিব, মই এই ভিডিঅ'টোত সকলোখিনি তথ্য আপোনালোকক জনাই দি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি আপোনালোকে টাইপ কৰিব pmkisan.gov.in। এনেকৈ টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকে তলপিনে আহিব। আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে 16 নম্বৰ ইনষ্টলমেণ্টৰ টকা 28 ফেব্ৰুৱাৰী তাৰিখে দি দিছে। আৰু যদি আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই তেতিয়াহ'লে ইয়াত টল ফ্ৰী নম্বৰ দিয়া আছে। ইয়াত চাওক আপোনালোকে স্পষ্টকৈ দেখিবলৈ পাইছে PM কিষাণ হেল্পলাইন নম্বৰ, ইয়াত দুটাকৈ নম্বৰ দিয়া আছে। এটা হৈছে 155261 আৰু এটা হৈছে 011243000606। এই দুইটা নম্বৰত কল কৰি আপোনালোকে যদি একাউণ্টত টকা সোমোৱা নাই, আগতে আপোনালোকে টকা লাভ কৰিছিলে কিন্তু 16 নম্বৰ ইনষ্টলমেণ্টৰ টকাটো আপোনালোকৰ একাউণ্টত সোমোৱা নাই, তেতিয়াহ'লে আপোনালোকে কল কৰি যিকোনো সমস্যাৰ আপোনালোকে সমাধান পাব পাৰিব এইটোত কল কৰি। আৰু যিসকলৰ PM কিষাণত আপোনালোকে KYC কৰিছিলে সেইসকলৰ একাউণ্টত টকাটো সোমাই গৈছে, কাৰণ আগতেও আপোনালোকক বহুতবাৰ কৈছোঁ KYC কৰাটো মেণ্ডেটৰী হয়। KYC যিসকলে কৰিছে সেইসকলৰ একাউণ্টতহে টকা সোমাই গৈছে। ২,০০০ টকা একাউণ্টত সোমাই গৈছে আৰু 28 ফেব্ৰুৱাৰী তাৰিখে এই টকাটো সোমাই গৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 16 ইনষ্টলমেণ্ট। ইয়াত চাওক PM কিষাণ স্কিম 28 ফেব্ৰুৱাৰী 2024 ইয়াত দেখিবলৈ পাইছে স্পষ্টকৈ আপোনালোকে। আৰু যদি আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই তেতিয়াহ'লে হেল্পলাইন নম্বৰ দিয়া আছে, আপোনালোকে এই হেল্পলাইন নম্বৰ যোগে কল কৰি যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু যদি আপোনালোকৰ একাউণ্টত টকাটো সোমাই গৈছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব।